Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু অংকুৰণ আইএছ একাডেমি আমি স্ট্যাটিক জিকেৰ অলৰেডি লাষ্ট দুদিনত দুটা ক্লাস দিলো এটা দুইটাতে 25টা কোৱেশ্চন আছিল নহয় জানো আশা কৰো আপোনালোকে গোটেইকেইটা কোৱেশ্চন ভাল পালে অলৰেডি 50টা কৰালো নহয় জানো আজি 25টা আনা নাই আজি মাত্ৰ 15টা আনিছো আৰু আজি যোৱাকালিতকে অকমান লেভেলটো ইজি আনিছো কাৰণ পৰীক্ষাত আমি দেখি আহিছো যদিও আমি বুৰে অকমান আপোনালোকৰ কাৰণে টান পঢ়াও কিন্তু পৰীক্ষাত ইজিও আহে সো টান পঢ়ি থাকিলেতো নহব না মাঝে মাঝে ইজিও পঢ়িব লাগিব যাতে আপোনালোকৰ ব্ৰেইনটো ভালকে এক্সাৰসাইজ হয় নহয় জানো সো আজি কোৱেশ্চন গিটা প্ৰায় ইজি নিছনাই ধৰিলক ইজি নহলৰ ধৰিলক মানে কেনেকুৱা ধৰণৰ কথা আমি কেতিয়াবা ক্লাস 1 তে হওক বা ক্লাস 6 তে হওক 9 তে হওক বা 10 তে হওক আমি এবাৰ নহয় এবাৰ আজিলৈকে গোটেইকেইটা কোৱেশ্চন কবাত নহয় কবাত পঢ়িছোৱে সো পলম নকৰো ভিডিওটো ষ্টাৰ্ট কৰো মোৰ নাম সিদ্ধাৰ্থ বৰা আৰু মই অংকুৰণ আইএছ একাডেমিৰ ফেকাল্টি ঠিক আছে নে আহক ক্লাস টু স্টার্ট করো আচ্ছা ক্লাস টু স্টার্ট করার আগতে এটা কথা কইলো যেহেতু মই নিজে এজন ক্রিকেট ফ্যান হয় আজি ইন্ডিয়া আৰু নিউজিল্যান্ডৰ টি20 ওয়ার্ল্ড কাপৰ ফাইনাল আছে ফাইনাল খেল হ'ব আহমেদাবাদত লাস্ট টাইম যেতিয়া আমাৰ আহমেদাবাদত 50 ওভাৰৰ ফাইনাল হৈছিল আমি হাৰিছিলো অস্ট্ৰেলিয়াৰ লগত আজি তাকে ৰিপিট নহয় বুলি সবে আশাবাদী আশা কৰো আজি ইন্ডিয়া জিকিব আৰু আমি ৰাতি সবে চিয়াৰ কৰিম ইন্ডিয়াক সাপোর্ট কৰিম আৰু জিকাৰ পিছত আমি সবে ফুৰ্তি কৰিম ঠিক আছে নে আহক আজি ক্লাসটো স্টার্ট কৰো So, प्रथम क्वेश्चन to আছে which article of the Indian Constitution declares India as a republic? Hurise ki India kuntu amar Indian Constitution or kuntu article India republic hisabe ঘোষিত কৰে বা দেখুৱাই ঠিক আছে নে অপচন এ আৰ্টিকেল 1 অপচন বি আৰ্টিকেল 5 অপচন সি আৰ্টিকেল 12 আৰু অপচন ডি আৰ্টিকেল 52 ৰিপাব্লিক মানে কি আপোনালোকে জানে না জানে হেতু প্ৰথম অপচন মোক ৰিপাব্লিক মানে কি জানেনে যেতিয়া এখন দেশৰ হেডজন আমি ইলেক্ট কৰো ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেতিয়া সেই দেশখন ৰিপাব্লিক বুলি কয় বুজি পালে নে এটা আমাৰ হেডজন কোন হয় প্ৰেসিডেন্ট হয় প্ৰেসিডেন্ট আমাৰ কেনেকৈ ইলেক্ট হয় ভোটেৰি ইলেক্ট কৰে নকৰে আমাৰ এমপি বুৰে আৰু এমএলএ বুৰে আমাৰ ইলেক্ট কৰে নে নকৰে কৰে সো আমাৰ হেডজন ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ হয় নে নহয় আৰু যেতিয়াই এজন মানে আমাৰ হেডজন ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ হয় হেখন দেশ ৰিপাব্লিক হৈ পৰে সো আমাৰ ইন্ডিয়াখন ৰিপাব্লিক হয় কথাটো হল এটা কোনটো আৰ্টিকেলে কয় আৰ্টিকেল 52 এ নকয় জানো যে আৰ্টিকেল 52 says that there shall be a president বুলি আৰ্টিকেল 52 এ নকয় জানো সো প্ৰেসিডেন্ট থাকা বুলি কোনে কয় আৰ্টিকেল 52 এ কয় আৰু প্ৰেসিডেন্ট আমি কেনেকৈ ইলেক্ট কৰো ভোটেদি ইলেক্ট কৰো সো হলনে আমাৰ ইন্ডিয়াখন ৰিপাব্লিক সো আৰ্টিকেল 52 এ ডিক্লেয়াৰ কৰে যে ইন্ডিয়াখন এখন ৰিপাব্লিক বুজি পালে নে আশা কৰো আপোনালোকে বুজি পাইছে কাৰণ ইজি হয় কনসেপ্টটো মই কৈছো না আজি কোৱেশ্চনবোৰ সঁচাকৈ ইজি হয় বহুত বেছি টান কোৱেশ্চন একো নাই জাস্ট আপোনালোকে পঢ়িব লাগে চাব লাগে আৰু এবাৰ ৰিভাইজ দিব লাগে ঠিক আছে নে আহক নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো হৈছে which river originates from মানসৰোবৰ লেক সুধিছে কি কোনখন ৰিভাৰ মানসৰোবৰ লেকৰ পৰা অৰিজিনেট হয় ব্ৰহ্মপুত্ৰ নে ইন্দাস নে গংগা নে সতলাজ এনসাৰটো জানা আগত আমি কোনখন ৰিভাৰ কৰ পৰা অৰিজিনেট হয় চাই লও ব্ৰহ্মপুত্ৰ কৰ পৰা হয় ইয়াংসি গ্লেচিয়াৰৰ পৰা হয় নহয় জানো ইয়াংসি গ্লেচিয়াৰ ইন তাৰ পিছত গংগা হয় গংগোত্ৰী গ্লেচিয়াৰ হয়নে গংগোত্ৰী গ্লেচিয়াৰ সতলাজ হয় মাউন্ট কৈলাশৰ পৰা এতিয়া আৰু আমাৰ ইন্দাসখন হয় মানসৰোবৰ লেকৰ পৰা সো এনসাৰটো আমি ইয়াতে গম পাই গলো এনসাৰটো কি হয় অপচন বি ইন্দাসখন কৰ পৰা হয় মানসৰোবৰ লেক আৰু আপোনালোকে জানানে ইন্দাস ৰিভাৰখন ইণ্ডিয়াৰ কাৰণে বহুত বেছি এটা হিষ্টৰিকেলি ইম্পৰ্টেন্ট হয় কাৰণ এটা ডাঙৰ সভ্যতাই ইন্দাস ভেলী সিভিলাইজেশনৰ নামেদি জানা যায় কাৰণ ইন্দাস মানে সিন্ধু ৰিভাৰৰ কাষতে এই ইন্দাস ভেলী সিভিলাইজেশনটো ষ্টাৰ্ট হৈছিল নহয় জানো সো ভাবকচোন ইন্দাস ৰিভাৰখন ইণ্ডিয়াৰ কাৰণে কিমান বেছি হিষ্টৰিকেলি ইম্পৰ্টেন্ট নহয় জানো আহক আমি নেক্সট কোৱেশ্চনটো লৈ যাও The headquarter of the World Health Organization মানে WHO is located in A. Paris, B. Geneva, C. New York, D. London এটো সাকে আমি এনেকুৱা ক্লাস নাই যটো পঢ়াই নাই ক্লাস 6 ৰ পৰা 7 8 9 10 সদায় পঢ়ি আহিছো World Health Organizationৰ কথা নহয় জানো ইয়াৰ আনসাৰটো একেবাৰে বেসিক হয় একদম ইজি হয় বি জেনেভা নহয় জানো আনসাৰটো কি বি জেনেভা আপোনালোকে পাৰিলে ইউনিসেফ তাৰ পিছত ওয়াৰ্ল্ড বেংক তাৰ পিছত এনেকে ইম্পৰ্টেন্ট অৰ্গানাইজেশনবোৰৰ হেডকোৱাৰ্টাৰবোৰ সাইট হ'ব আপোনালোকৰ কাৰণে বেনিফিচিয়াল হ'ব ঠিক আছে আহক নম্বৰ 4 টোলৈ যাও Which Indian state shares the longest border with Bangladesh? সুধিছে কি কোনখন ভাৰতৰ
কোনখন ভাৰতৰ ষ্টেটে বাংলাদেশৰ লগত সবচে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে প্ৰথমতে আপোনালোকে জানেনে যে ইণ্ডিয়া আৰু বাংলাদেশে মোটামুটি 4096 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে সব ষ্টেট মিলাই তাৰে মাত্ৰ 262 কিলোমিটাৰহে আমাৰ অসমে কৰে সো লাৰ্জেষ্ট বাউণ্ডাৰী কোনে শ্বেয়াৰ কৰে লাৰ্জেষ্ট বাউণ্ডাৰী কোনে শ্বেয়াৰ কৰে মানে কোনে কৰে জানেনে ৱেষ্ট বেংগলে কৰে মোটামুটি 2200 এপ্ৰক্সিমেটলি 2200 কিলোমিটাৰ কৰে 2200 এপ্ৰক্সিমেট তাতকে বেছিয়ে হয় বাৰু মই এপ্ৰক্সিমেটটো কৈছো 2200 কৰে এতিয়া কথাটো হল ইমান ডাঙৰ শ্বেয়াৰ কৰে হয়নে অসমে কৰে মাত্ৰ 262 ষ্টিল অসমত ইলিগেল ইমিগ্ৰেশ্যনত কিমান প্ৰবলেম আছে নহয় জানো সো ভাবকচোন আপুনি কেনেকুৱা ধৰণৰ কথা হৈ আছে আমাৰ চৰকাৰে বহুত পদক্ষেপ লৈ আছে নালিফাই কৰিবৰ কাৰণে আছিল যোনটো অলৰেডি হৈ গৈছে কমাব ইটা নাই প্ৰসেছ ইজ গোইং অন আৰু সেকেন্ড লাৰ্জেষ্ট শ্বেয়াৰ কৰা ষ্টেট হল ত্ৰিপুৰা মন ৰাখিব কি হয় সেকেন্ড লাৰ্জেষ্ট শ্বেয়াৰ কৰা ষ্টেট হল বৰ্ডাৰৰ কথাখিনি গম পালে লাৰ্জেষ্ট বৰ্ডাৰ ৱেষ্ট বেংগলে শ্বেয়াৰ কৰে নহয় জানো আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ হু was the first Indian to win Nobel Prize C.V. Raman Rabindranath Tagore Mother Teresa নে অমৰ্ত্য সেন ইয়াৰ এনসাৰটো কি জানেনে ইয়াৰ এনসাৰটো হল ৰবীন্দ্ৰনাথ টেগৰ অপচন বি তেওঁ 1913 চনত নোবেল পিস প্ৰাইজ পাইছিলে নোবেল প্ৰাইজ পাইছিলে পিস নহয় নোবেল প্ৰাইজ পাইছিলে লিটাৰেচাৰত কিহত লিটাৰেচাৰত কিহৰ কাৰণে পাইছিল তেওঁ কবিতা পুথি গীতাঞ্জলিৰ কাৰণে পাইছিলে ঠিক আছে নে তেওঁ কবিতা পুথি গীতাঞ্জলিৰ কাৰণে পাইছিলে হবনে মনত থাকিবনে কোনে পাইছিলে ৰবীন্দ্ৰনাথ টেগৰে পাইছিলে 1913 চনত পাইছিলে তেওঁ কবিতা পুথি গীতাঞ্জলিৰ কাৰণে পাইছিলে মনত থাকিব লগতে আমাৰ সিভি ৰমনও কিন্তু আমাৰ নোবেল প্ৰাইজ পাইছে মনত ৰাখিব দে আপোনালোকৰ কথাটো সেই আপোনালোকৰ কামটো হল আজি কিহৰ কাৰণে পাইছে কোনটো চনত পাইছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব সিভি ৰমনে হবনে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ which Mughal emperor built the Red Fort in Delhi A Akbar B Shahjahan C Jahangir D Aurangzeb সুধিছে কি ৰেড ফৰ্ট কোনে বনাইছিল এটো এনসাৰটো মই আপোনাক কিবা বুজাই লাভ আছে জানো সবে জানো আমি কোনে বনাইছিল অপচন বি শাহজাহানে ৰেড ফৰ্ট বনাইছিল শাহজাহানে লগতে তাজমহল বনাইছিল নহয় জানো তো শাহজাহানে মানে এনেকুৱা মনুমেন্টছ বোৰ বনাই বহুত বেছি ভাল পাইছিল আৰু আপোনালোকে পাৰাপক্ষত মনুমেন্টছ বোৰ অকল মুগল মনুমেন্টছ বুলিয়ে নহয় যিমান আছে আপোনালোকে ধৰক কনাৰ্ক সান টেম্পল গোটেইখিনি আপোনালোকে কোনে বনাইছিল ক'ত কেতিয়া বনাইছিল ক'ত অৱস্থিত গোটেইখিনি চাব ঠিক আছে নে আহক আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নম্বৰ 7 which national park of Assam is famous for wild horses সুধিছে কি অসমৰ কোনখন নেশ্যনেল পাৰ্ক wild horses কাৰণে বিখ্যাত অপচন এ কাজিৰঙা অপচন বি মানস অপচন সি ডিব্ৰু সাইখোৱা অপচন ডি নামেৰি ইয়াৰ এনসাৰটো কি জানেনে ইয়াৰ এনসাৰটো হল অপচন সি ডিব্ৰু সাইখোৱা wild horses কাৰণে ফেমাস আপোনালোকে মনত ৰাখিব কাৰণ আমি ৰিসেন্টলি এপিএসসি এটা দেখিছিল এটা প্ৰজাতি কথা আহিছিল আৰু ৰিসেন্টলি কোড দেখা গৈছিল আহিছিলে সো কোনটো নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাস আহি যাব পাৰে সো কাজিৰঙা কিহৰ কাৰণে ফেমাস জানিব লাগিব আপোনালোকে মানস কিহৰ কাৰণে ফেমাস জানিব লাগিব লগতে নামেৰি কিহৰ কাৰণে ফেমাস জানিব লাগিব নহয় জানো কিন্তু এটা বৰ্তমান ওয়াইল্ড হৰ্সেছৰ কথা কৈছে যেহেতু ওয়াইল্ড হৰ্সেছ কিহৰ কাৰণে ফেমাস ডিব্ৰু সাইখোৱাত ফেমাস মনত ৰাখিব আপোনালোকৰ আশা কৰো আপোনালোকে এই কোৱেশ্চন কিটা এতিয়ালৈ ভাল পাই আছে আহকচোন আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ অসমত সবতছে বেছি ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট টি প্ৰডিউস হয় নহয় জানো সো আহকচোন আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ কৈছে কি which planet has the large number of moons in the solar system সুধিছে কি all over the মানে solar system কোনটো প্লেনেটত সবতছে বেছি মুন আছে এ জুপিটাৰ বি স্যাটাৰ্ন সি ইউৰেনাছ ডি নেপচুন এটা কথা কৈ লওঁ সবতছে লাৰ্জেষ্ট প্লেনেট কিন্তু কি হয় জুপিটাৰ হয় নহয় জানো সবতছে লাৰ্জেষ্ট প্লেনেট জুপিটাৰ এটা জুপিটাৰত জানো হাইয়েষ্ট নাম্বাৰ অফ মুন আছে হেতু মই পিছত কম কিন্তু জুপিটাৰ টোটাল 95 টা মুন আছে কেটা আছে অফিচিয়ালি কনফাৰ্ম মুন 95 টা আছে ঠিক আছে ইউৰেনাছত 26 ৰ পৰা 28 টা মুন আছে অফিচিয়ালি কনফাৰ্ম নেপচুনত 16 টা মান আছে আৰু সবতছে ডাঙৰ কথা স্যাটাৰ্নত অফিচিয়ালি কনফাৰ্ম 274 টা মুন আছে সো আপোনাক যদি উদে which planet has the largest number of moons in the solar system and the answer will be Saturn so Saturn has the highest number of moons in the solar system আৰু আমাৰ আৰ্থৰ কেটা আছে এটা হয়নে ঠিক আছে আহক আমি নেক্সট কোৱেশ্চনলৈ যাওঁ in which year was the constitution of India adopted কৈছে কি আমাৰ ভাৰতৰ কনস্টিটিউশন কিটা এডপ্ট হৈছিল এটা কথা মনত ৰাখ এডপ্ট কেতিয়া হৈছিল আৰু ইমপ্লিমেন্ট কেতিয়া হৈছিল দুটা বেলেগ বস্তু দেই মন ৰাখিব কিন্তু এডপ্ট হৈছিল আমাৰ 26 নৱেম্বৰ 1949 ত ঠিক আছে আৰু ইমপ্লিমেন্ট হৈছিল 26 জানুৱাৰী
1950 চ' ইয়াত কি সুধিছে এডপ্টৰ কথা সুধিছে আমি এডপ্ট কেতিয়া কৰিছিলোঁ 1949 চনত 1949ত আমি এডপ্ট কৰিছিলোঁ মন থাকিবনে আমি এডপ্ট কৰিছিলোঁ 1949ত 26 নৱেম্বৰত আৰু 26 জানুৱাৰী 1950 চনত আমি ইমপ্লিমেণ্ট কৰিছিলোঁ চ' দুইটা বেলেগ বস্তু আমি এডপ্ট কেতিয়া কৰিছিলোঁ 26 নৱেম্বৰ 1949ত চ' এডপ্ট কৰা কথা সুধিলে হ'ব 1949 আৰু ইমপ্লিমেণ্ট কৰা কথা হ'লে হ'ব 1950 মনত থাকিবনে আৰু নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ফ্ৰীডম ফাইটাৰ ইজ এছ'চিয়েটেড উইথ দ্য শ্লোগান ডু অৰ ডাই কোনে কৈছিলে মহাত্মা গান্ধী জৱাহৰলাল নেহৰু সুভাষ চন্দ্ৰ বস নে ভগত সিং এতিয়া শ্লোগানটো শুনিতো এনেকুৱা লাগিছে পূৰা নন ভাইলেঞ্চ শ্লোগান হয় নাই নন ভাইলেঞ্চ শ্লোগান এই শ্লোগানটো কোনে দিব পাৰে সুভাষ চন্দ্ৰ বসে দিব পাৰে নহ'লে ভগত সিঙে দিব পাৰে শুনি এনেকুৱা লাগে যদি কোনোবাই আগতে মডাৰ্ণ হিষ্ট্ৰী পঢ়া নাই কিন্তু কথাটো হ'ল এই শ্লোগানটো দিছিলে আমাৰ ফাদাৰ অফ দ্য নেশ্যন মহাত্মা গান্ধীয়ে কোনে দিছিলে মহাত্মা গান্ধীয়ে কেতিয়া দিছিলে 8 আগষ্টৰ দিনা দিছিলে কেতিয়া 8 আগষ্টৰ দিনা যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিলে কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হওঁতে 8 আগষ্টৰ দিনা প্ৰথম দিনাই মহাত্মা গান্ধীক এৰেষ্ট কৰিলে তেতিয়া তেওঁ জেল যোৱা সময়ত ডু অৰ ডাই শ্লোগানটো দি গৈছিলে বুজি পালেনে ডু অৰ ডাই বুজি পালেনে চ' যদিও আমাৰ শ্লোগানটো অকণমান শুনিবলৈ ভাইলেণ্ট নেচাৰৰ নিচিনা কিন্তু সুভাষ চন্দ্ৰ বস বা ভগত সিঙে দিয়া নাছিলে মই আকৌ কৈছোঁ সুভাষ চন্দ্ৰ সিং আৰু ভগত সিঙে ভাইলেণ্ট নেচাৰৰ নিদিয়ে কিন্তু তেওঁলোকৰ যোনখিনি কাম ধৰি লওক তেওঁলোকে ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চটো অকল নন ভাইলেঞ্চৰ থ্ৰু দি পাবলৈ বিচৰা নাছিলে তেওঁলোকক মুঠতে আইডাৰ ভাইলেঞ্চ নহ'লে নন ভাইলেঞ্চ মুঠতে কেনেবাকৈ আপোনালোকক আমাৰ ইণ্ডিয়াক ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিল তেওঁলোকে কিন্তু মহাত্মা গান্ধীয়ে পূৰা ট'টেলি নন ভাইলেণ্ট হৈ পেলাইহে আমাৰ ইণ্ডিপেণ্ডেঞ্চ বিচাৰিছিলে কিন্তু যিহেতু ডু অৰ ডাইটো তেওঁ দিছে চ' শুনিবলৈ অকণমান মানে তেওঁ নিদিয়া যেন লাগে চ' আপোনালোক মই ভালকৈ বুজাই দিলোঁ কোনে দিছিলে মহাত্মা গান্ধীয়ে দিছিলে কেতিয়া দিছিলে কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত দিছিলে কেই তাৰিখে দিছে 8 আগষ্টত দিছিলে ঠিক আছেনে আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পালে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া এ ৱলাৰ লেক বি ডাল লেক চি চিলিকা লেক ডি লোকটক লেক ইয়াৰ এনচাৰটো একেবাৰে আজি আমি সৰুৰ পৰা পঢ়িছোঁ ৱলাৰ লেক ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে মন থাকিবনে ক'ত আছে জম্মু এণ্ড কাশ্মীৰত আছে চবতছে লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কি হয় ইন ইণ্ডিয়াত ৱলাৰ লেক মন থাকিব আহক নম্বৰ 13টোলৈ যাওঁ দ্য কেপিটেল অফ ইজৰাইলৰ কেপিটেল কি টেল আভিভ হাইফা য়েৰুচালাম নে ইয়ালাত ইয়াৰ এনচাৰটো একেবাৰে ইজি জেৰুচালাম মনত ৰাখিব কাৰণ ইজৰাইল মানে আজি আপোনাৰ লাষ্ট 1.5 বছৰ 2 বছৰৰ পৰা ইজৰাইল মানে বহুত বেছি হট টপিক হৈ আছে ইজৰাইলৰ কথা হওক আপোনাৰ আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন চাব গ'লে ইউক্ৰেইন ৰাছিয়া আফগানিস্তান পাকিস্তান তাৰপিছত আপোনাৰ ইজৰাইল ইৰাণ USA টো চবতে থাকেই চলি আছে এতিয়া যে আমাৰ ৰিচেণ্টলি এটা মিম ওলাই আছে দেখিছেনে ইনষ্টাগ্ৰাম হওক ফেচবুকৰ হওক সব জেগাতে দিৱালী হৈ আছে কিন্তু আমাৰ ইণ্ডিয়াত হোলী হৈ আছে আমাৰ ইণ্ডিয়াৰ মানে এনেকুৱা চলি আছে কাৰণ ইণ্ডিয়াত এতিয়া বৰ্তমান সেনেকুৱা একো নাই চ' এটা মিম বনি গৈছে ইণ্ডিয়া পাকিস্তান আফগানিস্তানত দিৱালী ইজৰাইল ইৰাণত দিৱালী ৰাছিয়া ইউক্ৰেইন দিৱালী কিন্তু আমাৰ ইণ্ডিয়াত হোলী চলি আছে চ' ইণ্ডিয়া ইজ দ্য পিচফুল নেশ্যন ৰাইট নাও নহয় জানো চ' ইয়াৰ এনচাৰটো কি হ'ব য়েৰুচালাম আৰু এটা কথা কৈ দিওঁ ইৰাণৰ কেপিটেল কি হয় ইৰাণৰ কেপিটেল হয় তেহৰান মনত ৰাখিব ইৰাণৰ কেপিটেল তেহৰান যদি ইৰাণ আৰু ইজৰাইলৰ ডাইৰেক্ট কনফ্লিক্ট হৈ আছে ন আহি যাব পাৰে লগতে আপোনালোকক মই এইখিনিতে মনত পৰোঁতে এটা চেণ্ট্ৰেল এছিয়াত আমাৰ চেণ্ট্ৰেল এছিয়াত 5খন কাণ্ট্ৰি আছে ষ্টুডেণ্টবিলাকে কনফিউজ কৰে চ' আপোনালোক টেকনিক এটা দি দিওঁ আপোনালোকে মনত ৰাখিব এনেকৈ এটা টেবুল আঁকিব ঠিক আছে এনেকৈ টেবুল এখন আঁকিব ওপৰত লিখিব আপুনি কাজাকিস্তান কি লিখিব কাজাকিস্তান ঠিক আছে ইয়াত লিখিব উজবেকিস্তান ইয়াত লিখিব আপুনি কিৰ্গিস্তান ইয়াত লিখিব তুৰ্কমেনিস্তান ইয়াত লিখিব তাজিকিস্তান এনেকৈ লিখিব মনত ৰাখি যাব বুজি পালেনে এনেকৈ টেবুল বনাব ওপৰত কাজাকিস্তান ইয়াত লিখিব উজবেকিস্তান ইয়াত লিখিব কিৰ্গিস্তান ইয়াত লিখিব তুৰ্কমেনিস্তান ইয়াত হ'ব তাজিকিস্তান মনত থাকিবনে একদম ইজিকৈ কিছু আপুনি এটা কি বুলি কয় 1 2 3 4 2x2 টেবুল এখন বনাওক মই এটা বেলেগ কালাৰ দি দেখাওঁ আপোনাৰ কাৰণে ইজি হ'ব ৰেড কালাৰ দি দেখাওঁ ঠিক আছে 2x2 এখন হেৰি বনাব 2x2 এখন টেবুল বনাব ধৰি লওক এখন টেবুল বনালে এনেকৈ ঠিক আছে 2x2 টেবুল বনালে ওপৰত কি লিখিব আপুনি কাজাকিস্তান হ'ল তলত প্ৰথম লিখিব উজবেকিস্তান তাৰপিছত লিখিব কিৰ্গিস্তান তুৰ্কমেনিস্তান তাজিকিস্তান মন থাকিব আৰু ইয়াৰ কেপিটেলকেইটা মনত ৰাখিব কাজাকিস্তানৰ কেপিটেল হ'ল আস্তানা উজবেকিস্তানৰ হ'ল টাস্কেণ্ট তাৰপিছত কিৰ্গিস্তানৰ হ'ল বিস্কেক তাৰপিছত তুৰ্কমেনিস্তানৰ হ'ল আজগাবাদ আৰু তাজিকিস্তানৰ হ'ল দুশানবে মনত ৰাখিব দেই আৰু আমাৰ ইণ্ডিয়াৰ পপুলাৰ এজন প্ৰাইম মিনিষ্টাৰ আমাৰ পপুলাৰ লিডাৰ এজন উজবেকিস্তানত গৈ
ঢুকাইছিলে বহুত পুৰণা কথা সেই লিডাৰজনৰ নাম আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আহক নম্বৰ 14 কুৱেশ্যনটো চাওঁ হুইচ গেছ ইজ মেইনলি ৰেছপন্সিবল ফৰ কাৰ্বন ডাই অক্সাইড কোনটো গেছ মেইনলি কাৰ্বন ডাই অক্সাইডৰ কাৰণে ৰেছপন্সিবল হয় মানে গ্ৰীণ হাউচ এফেক্টৰ কাৰণে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন নে হাইড্ৰজেন এনচাৰটো সবে জানে কাৰ্বন ডাই অক্সাইড এমিশ্যনটো যিমান বাঢ়ি আছে সেইটো কাৰণে আমাৰ গ্ৰীণ হাউচ এফেক্টটো বাঢ়ি আছে সেইটো কাৰণে আমাৰ হেৰি ক্লাইমেট কনফাৰেন্স নহয় জানো UNFCCয়ে এটা হেৰিও লৈছিলে আমি 1.5 ডিগ্ৰীতকৈ আমি কাৰ্বন ডাই অক্সাইড নবঢ়াওঁ বুলি এটা প্লেজো লৈছিলে নহয় জানো পেৰিছ ক্লাইমেট ডিলত নহয় জানো সেইখিনি আপোনালোকে চাব বা আমাৰ পৰৱৰ্তী ক্লাছত আপোনালোকক শিকোৱা যাব নহ'লে আমাৰ বাস্তৱ ছাৰৰ এটা বহুত ক্লাইমেটৰ ওপৰত বহুত ভাল ক্লাছ আছে আপোনালোকে সেইটো চাব পাৰে তেওঁ বহুত ভালকৈ এনভাইৰনমেণ্টৰ ওপৰত পেৰিছ ক্লাইমেটৰ ওপৰত বুলি নহয় গোটেই UNFCCৰ গোটেই কেনেকৈ আৰম্ভ হয় কিটা বৰ্তমান কি ষ্টেজ চলি আছে কেনেকুৱা ধৰণৰ ডিল চলি আছে গ্ৰীণ হাউচ ফাণ্ড কি হয় কাৰ্বনৰ কথা গোটেইখিনি বাস্তৱ ছাৰে এনভাইৰনমেণ্টৰ ক্লাছটোত বহুত ভালকৈ বুজাইছে আপোনালোকে সেইটো ফ'ল' কৰিব পাৰে ঠিক আছেনে আহক বুজি পালে এইটো কুৱেশ্যন এতিয়া আমি আজিৰ লাষ্ট কুৱেশ্যন চ' আপোনালোকক মই 14 নম্বৰ কুৱেশ্যনটো ক'লোঁ গোটেই এনভাইৰনমেণ্টৰ কথাখিনি ক'লোঁ বা ক'ৰ পৰা পঢ়িব পাৰে ক'লোঁ নহয় জানো বাস্তৱ ছাৰৰ ক্লাছৰ পৰা চাব তেওঁ বহুত ভালকৈ UNFCCৰ কথা বহুত ভালকৈ দুটা ক্লাছ লৈছে বহুত ভালকৈ কৰিছে আপোনালোকে চাব মই ভাবোঁ আৰু তাৰপিছত আপোনালোকে এনভাইৰনমেণ্টৰ ওপৰত বেলেগ মানে সেই টপিকটোৰ ওপৰত বেলেগ চাব নালাগে চ' আহকচোন আমি আজিৰ শেষৰ কুৱেশ্যনটোলৈ আহোঁ হুইচ ইণ্ডিয়ান ষ্টেট ডাজ নট হেভ এ নেশ্যনেল পাৰ্ক কুৱেশ্যনটো একেবাৰে ওৱান লাইনাৰ হয় বহুত ইজি যেন লাগে কোনখন ষ্টেটত আমাৰ নেশ্যনেল পাৰ্ক নাই বুলি প্ৰশ্নত সুধিছে নহয় জানো অপশ্যনো দিছে পঞ্জাৱ হাৰিয়ানা গোৱা ছিকিম কিন্তু মই যিমান দেখিছোঁ বহুতে নাজানে কোনখনত নেশ্যনেল পাৰ্ক নাই বুলি মানুহে ভাবে সদায় কয় গোৱা কিন্তু গোৱাত আছে হা এনচাৰটো কি জানেনে এনচাৰটো হয় অপশ্যন এ পঞ্জাৱত এতিয়ালৈকে এখনো নেশ্যনেল পাৰ্ক নাই গম পালেনে ইয়াৰ এনচাৰটো হ'ল পঞ্জাৱত নেশ্যনেল পাৰ্ক নাই আপোনালোকৰ এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে চ' আপোনালোকে এনেকুৱা কুৱেশ্যন ৰেডি হৈ থাকিব আমাৰ ফালৰ পৰা আজি আপোনালোকৰ কাৰণে 15টা কুৱেশ্যন আনিছোঁ আশা কৰোঁ আপোনালোকে কুৱেশ্যনকেইটা ভাল পাব যদি আপোনালোকে বিচাৰে কি এটা স্পেচিফিক টপিকৰ ওপৰত আমাৰ আপোনালোকক পঢ়াব লাগে আমি ডেফিনেটলি আপোনালোকক পঢ়াম জাষ্ট আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে বা কি টপিকত লাগে স্পৰ্টছৰে লাগে বা হিষ্ট্ৰীত লাগে বা মডাৰ্ণ ইণ্ডিয়াত লাগে যি লাগে আপোনালোকে জনাব আমাৰ বহুত কেইজন ফেকাল্টি আছে তেওঁলোকে আপোনালোকক ডেফিনেটলি পঢ়াব বা মই হ'লেও পঢ়াম আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ লগতে শেষত এটা কথা কৈ যাওঁ আজি যেহেতু ইণ্টাৰনেশ্যনেল ওমেন ডে সকলো মহিলাকে হেপী ইণ্টাৰনেশ্যনেল ওমেন্স ডে জনালোঁ ধন্যবাদ